ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম ক্লকৰ ওপৰত পৰীক্ষাত বাৰে বাৰে আহি থকা বিভিন্ন প্ৰশ্ন উত্তৰবোৰৰ বিষয়ে। আৰু তাৰ প্ৰশ্ন উত্তৰবোৰ কেনেকুৱা আহি থাকে, যেনে 90 ডিগ্ৰী মান এনেকৈ ক্লকৰ 180 ডিগ্ৰী মান আহি থাকিব, বা কিমানবাৰ ঘড়ী অপজিট লাইনত থাকিব, ঘড়ী কোইনচাইড হৈ থাকিব। এইবোৰ কুৱেশ্যন এনচাৰবোৰ চোৱাৰ আগত আমি ঘড়ীৰ যিটো বেছিক কনচেপ্ট হয় সেই কনচেপ্টবোৰৰ বিষয়ে আমি আলোচনা কৰি লওঁ আহক। আপোনালোকে জানে ঘড়ী কেইডাল কাটা? তিনিডাল কাটা হয়। এডাল ছেকেণ্ডৰ কাটা, এডাল মিনিটৰ কাটা, আৰু এডাল হাৱাৰ হেণ্ড ঘণ্টাৰ কাটা হয়। আমি ছেকেণ্ড হেণ্ডডাল ইয়াত আমি নলওঁ, কাৰণ কুৱেশ্যনবোৰ মিনিট হেণ্ড আৰু হাৱাৰ হেণ্ড অৰ্থাৎ মিনিটৰ কাটাডাল আৰু ঘণ্টাৰ কাটাডালৰ ওপৰত বেছ কৰিয়ে এক্সামত কুৱেশ্যনবোৰ আহে। ছাপ'জ এইটো ঘড়ী আপোনালোকে দেখিছে, ধৰক ঘড়ীটো 3টা বাজি আছে হয়। ডাঙৰডাল কি? মিনিটৰ কাটা, আৰু সৰুডাল কি? ঘণ্টাৰ কাটা। 3টা বাজি আছে। এতিয়া আপোনালোকে জানে এই মিনিটৰ কাটাডাল 12 পৰা নেক্সট 12 পাওঁতে কিমান মিনিট অতিক্ৰম কৰিব? 60 মিনিট অতিক্ৰম কৰিব হয়। মিনিটৰ কাটাডাল যেতিয়া 12 পৰা ঘূৰি এনেকৈ 12 পৰা এনেকৈ ঘূৰি যেতিয়া আকৌ নেক্সট 12 পাবগৈ, তেতিয়া এঘণ্টা হৈ যাব। অৰ্থাৎ কিমান ডিগ্ৰী অতিক্ৰম কৰিব? এইটো 360 ডিগ্ৰী অতিক্ৰম কৰিব। আপোনালোকে জানে পূৰা এক চক্কৰ মানে কিমান? 360 ডিগ্ৰী অতিক্ৰম কৰিব হ'ল। অৰ্থাৎ 360 ডিগ্ৰী কিমান মিনিটত অতিক্ৰম কৰিলে? 60 মিনিটত, কাৰণ 12 পৰা 12লৈ 60 মিনিট হয়। অৰ্থাৎ আমি কি ক'ব পাৰোঁ? মিনিট হেণ্ডে যিডাল মিনিটৰ কাটা, আমি ক'ব পাৰোঁ যে মিনিট হেণ্ডে 60 মিনিটত বনায়, 60 মিনিটত বনায়, বা 60 মিনিটত অতিক্ৰম কৰে কিমান? 360 ডিগ্ৰী হ'ল। এনেকৈ মিনিট হেণ্ডে 1 মিনিটত কিমান অতিক্ৰম কৰে? 60 মিনিটত যদি মিনিট হেণ্ডে 360 ডিগ্ৰী বনায়, 1 মিনিটত কিমান বনায়? হৰ্ণ কৰি দিয়ক। 360 60 6 ডিগ্ৰী। আপোনালোকে জানিলে মিনিট ঘণ্টাই 1 মিনিটত 6 ডিগ্ৰী বনায় হ'ল। এতিয়া 1 মিনিটত যদি 6 ডিগ্ৰী বনায়, মিনিট হেণ্ডে 5 মিনিটত কিমান বনাব? 5 মিনিটত বনাব 6 5 গুণ 30 ডিগ্ৰী। অৰ্থাৎ 12 পৰা 1লৈ কিমান? 5 মিনিট। 5 মিনিটত আপোনালোকে কিমান বনায় বুলি গম পালে? মিনিট হেণ্ডে 30 ডিগ্ৰী। ঠিক সেনেকৈ 1 পৰা 2 30 ডিগ্ৰী। অৰ্থাৎ আপোনালোকে চাওক, ইয়াৰ 5 মিনিটটো যদি আমি ঘণ্টাৰ কাটাডালৰ হিচাপত চাওঁ, 12 পৰা 1লৈ তাৰ ঘণ্টাৰ কাটাডালৰ ক্ষেত্ৰত এঘণ্টা হ'ব হয়। অৰ্থাৎ মিনিট হেণ্ডে যদি 5 মিনিটত 30 ডিগ্ৰী বনায়, তেতিয়া আমি ক'ব পাৰোঁ ঘণ্টাৰ হেণ্ডডালে যিটো ঘণ্টাৰ কাটা আছে এঘণ্টাত 30 ডিগ্ৰী বনায়। অৰ্থাৎ হাৱাৰ হেণ্ডে 1 হাৱাৰত কিমান বনায়? 1 হাৱাৰত বনায় 30 ডিগ্ৰী। কাৰণ এঘণ্টাত 5 মিনিট হয়। এঘণ্টাত 5 মিনিট হয় মিনিটৰ ক্ষেত্ৰত, আৰু 5 মিনিটত আমি কিমান জানো? 30 ডিগ্ৰী। গতিকে এঘণ্টাত হাৱাৰ হেণ্ডৰ ক্ষেত্ৰত এঘণ্টাত 30 ডিগ্ৰী হয়। অৰ্থাৎ এঘণ্টাত কিমান মিনিট? ঘণ্টাৰ হেণ্ডে 60, অৰ্থাৎ এঘণ্টা 60 মিনিট। 60 মিনিটত ঘণ্টাৰ হেণ্ডে 60 মিনিটত বনায় 30 ডিগ্ৰী। আমি যদি সোধোঁ ঘণ্টাৰ হেণ্ডে 1 মিনিটত কিমান বনাব? 1 মিনিটত বনাব 30 ডিভাইডেড বাই 60, কাটি কৰিলে 1/2 ডিগ্ৰী। এইটো এটা বেছিক কনচেপ্ট, আপোনালোকে জানি থওক। কি পঢ়িলোঁ আমি? মিনিট হেণ্ডডাল যেতিয়া পূৰা 1 চক্কৰ লগাব, 12 পৰা 12লৈ 1 চক্কৰ লগাব, তেতিয়া কিমান হয়? 60 মিনিট অতিক্ৰম কৰে। 12 পৰা 12লৈ 60 মিনিট। সেই 60 মিনিটত কিমান ডিগ্ৰী বনায়? 60 মিনিটত বনায় 360 ডিগ্ৰী। গতিকে 1 মিনিটত বনায় 6 ডিগ্ৰী। আৰু যদি আমি জানো 1 মিনিটত যদি 6 ডিগ্ৰী বনায়, 5 মিনিটত কিমান ডিগ্ৰী বনাব? 5 6 গুণ 30 ডিগ্ৰী হয়। অৰ্থাৎ 5 মিনিটত আমি জানো এঘণ্টা হয়, ঘণ্টাৰ ক্ষেত্ৰত ক'বলৈ গ'লে। অৰ্থাৎ সেই কনচেপ্টটোৰ পৰা ক'ব পাৰোঁ যে ঘণ্টাৰ হেণ্ডডালে এঘণ্টাত বনাব 30 ডিগ্ৰী। এঘণ্টাত মানে আমি এঘণ্টা মানে জানো 60 মিনিট। ঘণ্টাৰ হেণ্ডডালে যদি 60 মিনিটত 30 ডিগ্ৰী বনায়, 1 মিনিটত বনাব ½ ডিগ্ৰী, 1/2 ডিগ্ৰী। ঠিক আছে, এইটো হৈছে এটা বেছিক কনচেপ্ট। আৰু ইয়াৰ পৰা কিছুমান কুৱেশ্যন অহা দেখা যায় পৰীক্ষাত। কিছুমান ষ্টেটিক প্ৰশ্ন, অৰ্থাৎ ঘড়ীৰ পৰা 1 নম্বৰ প্ৰশ্ন কেতিয়াবা এনেকৈ সুধি দিয়ে, একো কুৱেশ্যন নোহোৱাকৈ সুধিব, দ্য হেণ্ডছ অফ দ্য ক্লক উইল বি ষ্ট্ৰেট লাইন বাট অপজিট ইন ডাইৰেকশ্যন। অৰ্থাৎ দিনটোত কিমানবাৰ ঘড়ী কাটাডাল
ষ্ট্ৰেট লাইন হয় অৰ্থাৎ অপজিট ডাইৰেকশ্যন ধৰক 6টা বাজিছে 6টা বাজিলে কি হ'ব ঘণ্টাৰ হাৱাডাল 6ত থাকিব আৰু মিনিটৰ হাৱাডাল 12ত থাকিব হয় অৰ্থাৎ কিমান বাৰ এনেকুৱা ষ্ট্ৰেট লাইন হ'ব দুইডাল কাটা অৰ্থাৎ ষ্ট্ৰেট লাইন মানে ইয়াৰ মাজত কিমান ডিগ্ৰী বনাব 180 ডিগ্ৰী বনাব মনত ৰাখিব ষ্ট্ৰেট লাইন তাৰ এটা সিধা উত্তৰ আছে মানে এদিনত সুধিব নহয় কিমান বাৰ বনাই এনেকৈ ঘড়ী কাটাডালে এদিনত বনাব 22 বাৰ 22 টাইমছ অৰ্থাৎ 12 ঘণ্টাত যদি সোধে 11 বাৰ আৰু 24 ঘণ্টাত সোধে যদি 22 বাৰ হ'ল কেনেকৈ 22 বাৰ হয় আমি সেইটো কনচেপ্টটো চাম প্ৰথমতে আমি এনসাৰটো জানি লৈছোঁ তাৰপিছত সুধিছে দ্য হেণ্ডছ 2 নম্বৰ কনচেপ্টটো চাওক দ্য হেণ্ডছ অফ এ ক্লক ইন কোইনচাইড অৰ্থাৎ দুইডাল কাটা কেনেকৈ থাকিব কোইনচাইড থাকিব অৰ্থাৎ ইডালৰ ওপৰত সিডাল থাকিব যেনে 12টা বাজিলে এডাল মিনিট হেণ্ড আৰু হাৱাৰ হেণ্ড দুইডাল একেই হৈ থাকিব আপোনালোকে ধৰিব নোৱাৰিব এইটো কোইনচাইড অৰ্থাৎ ইহঁতৰ মাজত কিমান ডিগ্ৰী কোণ থাকিব কোইনচাইড যেতিয়া একেলগে আছে 0 ডিগ্ৰী কোণ বনাব কোইনচাইড বুলি ক'লে 0 ডিগ্ৰী কোণ বনাব আৰু ঘড়ীটোৱে সেই 24 ঘণ্টাত কোইনচাইড 22 বাৰে বনায় 22 বাৰে কোইনচাইড হ'ব আৰু দ্য 3 নম্বৰ কনচেপ্টটো হৈছে দ্য হেণ্ডছ অফ এ ক্লক আৰ ইন ৰাইট এংগল অৰ্থাৎ ৰাইট এংগল মানে কি কৈছে আমি আপোনালোকে জানে 90 ডিগ্ৰী ৰাইট এংগল 90 ডিগ্ৰী বা ইয়াত 15 মিনিটৰ গেপছ ধৰক 3টা পাইছে ধৰক 3টা বাজিলে কি হ'ব ঘণ্টাৰডাল 3ত থাকিব আৰু মিনিটডাল এইটো 90 ডিগ্ৰী হৈ আছে ৰাইট এংগল তেনেকৈ দিনটোত কিমান বাৰ বনাব মনত ৰাখিব ৰাইট এংগল এটা ঘড়ীয়ে দিনটোত 24 ঘণ্টাত 44 টাইমছ বনায় আৰু ঠিক সেইদৰে 12 ঘণ্টা সুধিলে ইয়াৰ উল্টা 22 টাইমছ হ'ব ঠিক আছে আহক আমি কেনেকৈনো বনাই বেছিক কনচেপ্টটো চাই লওঁ আমি কি পাইছিলোঁ কোইনচাইড হ'ব দিনটোত 22 বাৰ অৰ্থাৎ কাটাডাল ইডালৰ সিপাত এডাল দেখিছে 12 বাজিলে যেনেকৈ কোইনচাইড হয় তেনেকৈ দিনটোত 22 বাৰ তেনেকৈ কাটাবিলাক মানে কোইনচাইড হ'ব ইডালৰ ওপৰত সিডাল থাকিব হয় তেনেকৈ আপোনালোকে ভাবিছে 12 ঘণ্টাৰ ভিতৰত যদি 11 বাৰ হয় কোনটো ঘণ্টাৰ মাজত কোইনচাইড নহ'ব হয় 12 পৰা 1 মাজত নহ'বনে 1 পৰা 2 মাজত নহ'বনে 2 পৰা 3 মাজত নহ'বনে কোনোবা এটা ঘণ্টাত মুঠতে যদি কোইনচাইড 12 ঘণ্টাত 11 বাৰ হয় 24 ঘণ্টাত 22 বাৰ হয় এটা ঘণ্টাতটো কোইনচাইড নহ'ব আহক তাৰ কনচেপ্টটো আমি চাই লওঁ আপোনালোকে দেখিছে এইটো ঘড়ী 12টা বজাত কোইনচাইড হৈ আছে ঠিক আছে যেতিয়া আমি 12 পৰা ষ্টাৰ্ট কৰি দিম চলোৱা ঘড়ীটো তেতিয়া চাওক 12 পৰা যেতিয়া চলোৱা ষ্টাৰ্ট কৰিছোঁ 1 বজালৈকে কোইনচাইড নহ'ল হয় ঠিক হৈছে কোইনচাইড 1 পাছত হৈছে ঠিক আছে অৰ্থাৎ 12 আৰু 1 মাজত আমি জানো নো কোইনচাইড 12 আৰু 1 মাজত ঘড়ী কোনো কোইনচাইড নাথাকে ঠিক আছে অৰ্থাৎ কি ক'ব পাৰোঁ আমি ক'ব পাৰোঁ 12টা আৰু 1 বজাৰ মাজত ঘড়ী কাটা ইডালে সিডাল কেতিয়াও একলগ নহয় ঠিক আছে অৰ্থাৎ আপোনালোকে আকৌ চাই ল'ব পাৰে ঘড়ীটো 12টা বাজি আছিলে আৰু ঠিক মই 1 বজাই দিম 1 বজাই দিয়াৰ লগে লগে কোনো কোইনচাইড হোৱা নাই ঠিক আছে ঠিক 1 পৰা 2টা বজাত কিমান সময়ত কোইনচাইড হ'ব 1 পৰা 2টা বজাৰ ভিতৰত 1 পাছত প্ৰায় কোইনচাইড হ'ব ঠিক আছে ঠিক সেইদৰে নেক্সট 2টা পৰা 3টা বজাত কিমান সময়ত কোইনচাইড হ'ব চাওক নেক্সট 2টা পৰা 3টা বজাত প্ৰায় 2টা 11 বজাত দেখি আছে 2টা 11ত প্ৰায় কোইনচাইড হৈছে ঠিক আছে ঠিক সেইদৰে 3টাৰ পৰা 4টাৰ মাজতো ঘড়ী তেনেকৈ কোইনচাইড হ'ব ঠিক সেনেকৈ কোইনচাইড হৈ থাকিব ঘড়ী 4টাৰ পৰা 5টাৰ মাজতো এইটো দেখিলে কোইনচাইড হ'ল 4:22ত ঠিক সেনেকৈ 5টাৰ পৰা 6টাৰ ভিতৰতো কোইনচাইড এবাৰ আহিব অৰ্থাৎ দুইডাল কাটা একলগ হ'ব 6টাৰ পৰা 7টাৰ ভিতৰতো কোইনচাইড আহিব তেনেকৈ 7টাৰ পৰা 8ৰ ভিতৰতো আহিব 8টাৰ পৰা 9ৰ ভিতৰতো আহিব 9 পৰা 10ৰ ভিতৰতো আহিব প্ৰায় 9টা 49ত আহিছে দেখিছে ঠিক সেইদৰে 10ৰ পৰা 11টো আহিব প্ৰায় 10টা 54ত কোইনচাইড ঠিক সেইদৰে 11ৰ পৰা 12 বজাত আহি গ'ল 12 বজাত কোইনচাইড অৰ্থাৎ 12 ঘণ্টাত কোইনচাইড 11 বাৰ হোৱা দেখিলোঁ ঠিক হয়নে আমি কি দেখিলোঁ 12 ঘণ্টাত 11 বাৰ 12 ঘণ্টাত 11 বাৰ কোইনচাইড হ'ল গতিকে 24 ঘণ্টাত কোইনচাইড 22 বাৰ হ'ব আৰু 12 পৰা 1 মাজত কোইনচাইড নহয় ঠিক আছে অপজিট লাইনটো চাওঁ হওক অপজিট লাইন অৰ্থাৎ ইডালৰ সিডাল কাটাৰ অপজিট 180 ডিগ্ৰী বনাব কোইনচাইডত কিমান বনাই পাইছিলোঁ 0 ডিগ্ৰী ঠিক আছে আমি পাইছিলোঁ অপজিট লাইনো কি হয় আমি পাইছিলোঁ অপজিট লাইনো
দিনটোত 22 বাৰ হয় 22 বাৰ হয় অৰ্থাৎ 180 ডিগ্ৰী বনাব 180 ডিগ্ৰী বনাব এতিয়া 6টা বাজিলে যেনেকৈ অপজিট ডিগ্ৰী হৈছে ঠিক সেনেকৈ 22 বাৰ হ'ব দিনটোত মানে 12 ঘণ্টাত 11 বাৰ হ'ব 24 ঘণ্টাত 22 বাৰ হ'ব চাওঁ আহক কেনেকৈ এতিয়া দেখিছে 6টা বজাত ঘড়ীটো অপজিট লাইন আছে ঠিক সেইদৰে 6 পৰা 7টা বজাত ঘড়ীটো অপজিট লাইন কেতিয়া হ'ব চাওক যেতিয়াই 6 পৰা ঘড়ী চলোৱা ষ্টাৰ্ট কৰি দিলে 7টা বাজি গ'ল কিন্তু অপজিট লাইন এবাৰ নাহিলে অৰ্থাৎ আপোনালোকে গম পালে যেনে কোইনসাইড 12 পৰা 1ৰ ভিতৰত যেনেকৈ কোইনসাইড হোৱা নাছিলে তেনেকৈ ঘড়ী 6 পৰা 7ৰ ভিতৰত অপজিট লাইন নহয় এতিয়া কি পালে 6 পৰা 7ৰ ভিতৰত ঘড়ী নো অপজিট লাইন কেতিয়াও অপজিট লাইন নাপায় এঘণ্টা কমি গ'ল মানে বাকী গোটেইকেইটা ঘণ্টাতে অপজিট লাইন এবাৰ হ'লেও পাব ঠিক সেইদৰে 11টা ঘণ্টাত পাব 12টা ঘণ্টাৰ ভিতৰত পাব মানে কি এটা ঘণ্টাটো মাইনাছ পৰি গ'ল 6 পৰা 7 ঘণ্টাটো মাইনাছ পৰি গ'ল গতিকে 12 ঘণ্টাত মানে 11 ঘণ্টা অপজিট লাইন আহিব গতিকে 24 ঘণ্টাত 22 বাৰ আহিব ঠিক আছে চাওক 6 পৰা 7ৰ ভিতৰত কোনো অপজিট লাইন নাপালে নেক্সট 7 পৰা 8ৰ ভিতৰত চাওক যেতিয়া ঘড়ীটো চলোৱা ষ্টাৰ্ট কৰিব প্ৰায় 7টা পাছত পুৰা অপজিট লাইন হৈ গ'ল দেখিলেনে 7টা পাছত ঘড়ীটো পুৰা অপজিট লাইন হৈ গ'ল অৰ্থাৎ 180 ডিগ্ৰী হৈ গ'ল পুৰা ষ্ট্ৰেট লাইন অপজিট ইডালৰ সিডালৰ অপজিট ঠিক সেইদৰে 7টা বজাৰ পিছত কি পালোঁ 7 আৰু 8টা বজাৰ পিছত পালোঁ 7টা পাছত ঠিক সেইদৰে 8 আৰু 9 মাজত চাওঁ কেতিয়া অপজিট আহে 8টা বাজিলে ঘড়ী দেখিছে এতিয়া যেতিয়া 8 পৰা অলপ যাম প্ৰায় 8টা 10ত অপজিট লাইন আহি গ'ল 180 ডিগ্ৰী ঠিক সেইদৰে প্ৰতিটো ঘণ্টাৰ মাজতে বনাব 9-10ৰ মাজত দেখিলে 9টা 17ত বনালে ঠিক সেইদৰে 10-11ৰ মাজত বনালে দেখিছে 10টা 21ত ঠিক সেইদৰে 11-12ৰ মাজত প্ৰায় অপজিট লাইন হৈছে 11টা 27ত ঠিক সেইদৰে 12-1টাৰ মাজতো হ'ব 12টা 33ত তেনেকৈ গৈ থাকিব 1-2টাৰ মাজতো হ'ব 2-3টাৰ মাজতো হ'ব দেখি আছে 3-4টাৰ মাজতো হৈছে এইখিনিত দেখিছে ঠিক সেইদৰে 4-5টাৰ মাজতো এইখিনিত হৈছে প্ৰায় অপজিট 454ত ঠিক আছে 5-6টাৰ মাজতো প্ৰায় অপজিট 6টা বজাত অপজিট হৈ যাব ঠিক আছে মুঠতে 6টাৰ পৰা 7টাৰ ভিতৰত ঘড়ীয়ে অপজিট লাইন নবনায় গতিকে দিনটোত কিমান বাৰ হয় 22 বাৰ হয় ঠিক আৰু এটা কনচেপ্ট আছিলে আমি 90 ডিগ্ৰী ঘড়ীটোৱে দিনটোত কিমান বাৰ 90 ডিগ্ৰী বনায় অৰ্থাৎ ৰাইট এংগল বনায় 90 ডিগ্ৰীটোক আমি কি বুলি ক'ব পাৰোঁ ৰাইট এংগল বুলি ক'ব পাৰোঁ অৰ্থাৎ কিমান বাৰ ৰাইট এংগল বনাব দিনটোত ৰাইট এংগল কি 15 মিনিটৰ গেপছ যেনেকৈ 3টা বাজিলে ধৰক 3টা বাজিলে ঘড়ী 3টা বাজিলে এইটো কিমান 15 মিনিটৰ গেপছ 90 ডিগ্ৰী তেনেকুৱা চাওঁ আহক কেইবাৰ বনায় আৰু কি পাইছিলোঁ আমি 90 ডিগ্ৰী ঘড়ীটোৱে 24 ঘণ্টাত 44 টাইমছ বনাব অৰ্থাৎ প্ৰত্যেকটো ঘণ্টাত দুবাৰ বনাব কিন্তু যিকোনো এটা ঘণ্টাত এবাৰ বনাব 90 ডিগ্ৰী হ'ল আপোনালোকে মনত ৰাখক 2 আৰু 3 মাজত ঘড়ীটোৱে এবাৰে 90 ডিগ্ৰী বনায় ঠিক সেইদৰে 8টা আৰু 9টা বজাৰ ভিতৰত ঘড়ীটোৱে এবাৰে 90 ডিগ্ৰী বনায় বাকী গোটেইকেইটা হাৰত দুবাৰ 90 ডিগ্ৰী বনায় সেইটো কাৰণে 12 ঘণ্টাত 22 বাৰ 90 ডিগ্ৰী বনায় গতিকে 24 ঘণ্টাত 44 বাৰ 90 ডিগ্ৰী বনায় ঘড়ী ঠিক আছে চাওক 90 ডিগ্ৰীটো এবাৰ দেখাই দিছোঁ এতিয়া ঘড়ীটো চাওক 12টা 15ত 90 ডিগ্ৰী বনালে হয় প্ৰায় কিমান এইটো 90 ডিগ্ৰী বনালে 15 মিনিট গেপছটোৱে 90 ডিগ্ৰী হৈ যায় একচুৱেলি 90 ডিগ্ৰী বনালে ঠিক আছে কাটাডাল যেতিয়া আমি আৰু আনি থাকিম প্ৰায় আকৌ এইখিনি 90 ডিগ্ৰী বনাইছে চাওক প্ৰায় এইখিনি 90 ডিগ্ৰী হৈ যাব এইখিনি 90 ডিগ্ৰী হৈ যাব হয় এইখিনিত প্ৰায় 90 ডিগ্ৰী হৈ যাব অৰ্থাৎ 12 পৰা 1টা বজাত আমি দুবাৰ 90 ডিগ্ৰী পালোঁ এবাৰ 12টা এইখিনিত 15ত পাইছিলোঁ এবাৰ এইখিনিত পালোঁ 90 ডিগ্ৰী ঠিক সেইদৰে 1টা পৰা 2টা বজাত চাওক যেতিয়া আমি চলোৱা ষ্টাৰ্ট কৰিম 1টা পৰা 2টা বজাত প্ৰায় এইখিনি 90 ডিগ্ৰী হ'ল 1টাৰ পিছত ঠিক সেইদৰে প্ৰায় এইখিনি 90 ডিগ্ৰী হ'ল দেখিছেনে ঠিক আছে 2 পৰা 3টা বজাত চাওক এতিয়া ইয়াতো দুবাৰ পালে কিন্তু 2 পৰা 3টা বজাত 90 ডিগ্ৰী এবাৰে পাব চাওক 2 পৰা 3টা বজাত এইখিনি 90 ডিগ্ৰী হ'ল হয় আৰু নেক্সট আপোনালোকে ডাইৰেক্ট 3 বাজি যাব 90 ডিগ্ৰী 3টাতহে পালে ঠিক আছে ঠিক সেইদৰে তেনেকৈ দুবাৰ 90 ডিগ্ৰী পাই থাকিব এইখিনিতো 90 ডিগ্ৰী হ'ব আৰু 8 পৰা 9টা বজাত কেৱল এবাৰ 90 ডিগ্ৰী পাৰোঁ তো 8 বাজিলে ঘড়ী 8 পৰা 9টা বজাত চাওঁ আমি 90 ডিগ্ৰী কেতিয়া হয় প্ৰায় এইখিনি 90 ডিগ্ৰী হৈ গৈছে হয়
আৰু ডাইৰেক্ট তাৰপিছত 9 বাজিব হ'ল অৰ্থাৎ hands of the clock আৰু right angle কিমান 44 টাইমছ পালোঁ আৰু অপজিট ডাইৰেকশ্যন মানে 180 ডিগ্ৰী বনাব কিমান বাৰ 22 বাৰ দিনটোত আৰু কোইনসাইড অৰ্থাৎ 0 ডিগ্ৰী ইডালৰ ওপৰত সিডাল বনাব দিনটোত 22 বাৰ ঠিক আছে এতিয়া হওক আমি কিছুমান বেসিক কোৱেশ্চন চাওঁ ইয়াৰ ওপৰত কিছুমান বেসিক কোৱেশ্চন আজি ডিসকাস কৰিম কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে মানে আৰু এটা ইউনিভাৰ্সাল ফৰ্মুলা আছে ক্লকৰ আপোনালোকে ফৰ্মুলা দিও কৰিব পাৰে ফৰ্মুলাটো সবে জানে নিশ্চয় যি সকলে কৰিছে সেই ফৰ্মুলাটো হৈছে m equal to 2/11 t1 into 30 plus minus theta হল এটো ফৰ্মুলা সকলোবোৰ ঘড়ী অংকতে কৰিব পাৰি m মানে কি মিনিট m ৰ মিনিং কি ইয়াত মিনিট t1 ৰ মানে ফাৰ্স্ট টাইম t1 মানে ইয়াত ফাৰ্স্ট টাইম যেনেকে ধৰক 2 আৰু 3টা মাজত ফাৰ্স্ট টাইম কি 2 তেনুকা আৰু দুটা 10 হৈছে m ৰ মান কি 10 ঠিক আছে হেতু আৰু থিটা মানে হৈছে এংগল থিটা মানে হৈছে থিটা ডিগ্ৰী হৈছে এংগল বিটুইন এটা যে পাছলে মিনিট হ্যান্ড আৰু হাৱাৰ হ্যান্ড কিমান ডিগ্ৰী হয় ঠিক আছে এটো হৈছে ইউনিভাৰ্সাল ফৰ্মুলা আপোনালোকে মনত ৰাখিব এতিয়া আপোনালোকক যদি সোধা যায় 2 বাজি আৰু 3 বাজি এক্সাক্ট কিমান মিনিটত 2 আৰু 3 বাজাৰ মাজত এক্সাক্ট কিমান মিনিটত ঘড়ীৰ কাটা কি খুদু ঘড়ীৰ কাটা কোইনসাইড হ'ব অৰ্থাৎ ইডালক ইডালক ওপৰত থাকিব অৰ্থাৎ এটো 2 বাজিছে 2 এটো 2 বাজিছে ঘড়ী 2 বাজি কিমান মিনিটত এক্সাক্ট মানে ঘড়ী কাটাডাল দুইডাল একেলগে হৈ যাব হয় অৰ্থাৎ চাওক এটো 2 বাজি আছে আপোনালোকে দেখিছে অৰ্থাৎ 2 পা কিমান বাজি এক্সাক্ট চাওক দুটা 10 এক্সাক্ট প্ৰায় দুটা 10 ওচৰত দুইডাল কাটা একলগ হৈছে কিন্তু আপোনালোকে কেনেকৈ উলিয়াব হেতু চাওক যেতিয়া কোৱেশ্চন কি কৰিব কোইনসাইড কৰিব হয় কোইনসাইড কৰিব আপোনালোকে জানে থিটা মান কিমান 0 ডিগ্ৰী ফৰ্মুলাটো কি পাছিল আমি m equal to 2/11 t1 into 30 plus minus theta আমাক মিনিটটো লাগে অৰ্থাৎ দুটা বাজি কিমান মিনিটত দুইডাল কাটা একলগে হ'ব হয় হেতু এতিয়া t1 ৰ মান কিমান 2/11 t1 মানে ফাৰ্স্ট টাইম আমি যিটো 2 into 30 আৰু প্লাস মাইনাস থিটা অৰ্থাৎ 0 ডিগ্ৰী ইয়াত 0 ডিগ্ৰী গতিকে এটো আমি নললে হ'ব 0 মান কোনো ভ্যালু নাই এটোৰে 2/11 into কিমান পালে 60 পালে হল এতিয়া 60 দুগুণ 120/11 এটো হৰণ কৰিলে কি পাব আপোনালোকে চাওক 120 ক যদি 11 হৰণ কৰে 11 10 গুণ 110 পালে ডাইৰেক্ট আৰু 10 থাকিলে অৰ্থাৎ আমি কেনেকৈ লিখিব পাৰো 11 10 গুণ 10/11 মিনিট অৰ্থাৎ 2 বাজি 10 11 মিনিটত দুইডাল কাটা একলগ হ'ব হয় কিন্তু যেতিয়া কোইনসাইডৰ প্ৰশ্ন আহিব কিমান বাজত দুইডাল কাটা কোইনসাইড হ'ব একেলগে থাকিব তেনেকৈ হলে আপোনালোকে এটো ফৰ্মুলা প্ৰায় শৰ্ট ফৰ্মুলা এটা এটো ফৰ্মুলা প্ৰায় তৈয়াৰ কৰিব হ'ব চাওক এটো ফৰ্মুলা প্ৰায় কেনেকৈ শৰ্ট কৰিব পাৰিব m equal to জানে কোইনসাইডত থিটা মান 0 ডিগ্ৰী কোনো ভ্যালু নাই গতিকে এটো নলও আমি m equal to 2 লগত 30 পূৰণ কৰি দিলে কিমান হ'ব 60 হ'ব আৰু তলত 11 থাকিব equal to t1 অৰ্থাৎ ডাইৰেক্ট এনেকুৱা ফৰ্মুলা আহিলে এনেকুৱা কোৱেশ্চন আহিলে 60/11 into t1 কৰি দিব ঠিক আছে এতিয়া মই যদি খুদু কিন্তু এটা কথা মন ৰাখিব 12 আৰু 1 মাজত কোইনসাইড নাহে আমি পাইছিলো প্ৰশ্ন তেনেকুৱা আহিলে মানে উলিয়াব নোৱাৰে যেটো অপচন থাকিব cannot be defined হেডত কৰিলে হল ঠিক আছে মই যদি খুদু আপোনালোকক 3 আৰু 4টা বজাৰ মাজত কিমান সময়ত 3 বাজি কিমান মিনিটত অৰ্থাৎ 3 আৰু 4 মাজত কিমান সময়ত ঘড়ী কাটা কোইনসাইড হ'ব তেনেহলে আপোনালোকে কি কৰিব ডাইৰেক্ট 60/11 কৰিব ইনটু t1 অৰ্থাৎ 3 পূৰণ কৰিব ডাইৰেক্ট আনসাৰ পাই যাব 63 গুণ 180/11 হৰণ কৰিব যেটো পাব হেতু অৰ্থাৎ 3 বাজি ইমান মিনিটত যেটো আনসাৰ পাব ঘড়ী কাটা একলগ হ'ব ঠিক আছে আমি এতিয়া
কোইনচাইড চালোঁ নেক্সট অপজিট ডাইৰেকশ্যনৰ প্ৰশ্ন আহিলে কেনেকৈ কৰিম চাওঁ আহক চাওক পৰীক্ষাৰ প্ৰশ্নত যদি সোধে 3 আৰু 4 মাজত কিমান সময়ত ঘড়ী কাটা অপজিট ডাইৰেকশ্যন হ'ব অৰ্থাৎ 3 আৰু 4 মাজত কিমান সময়ত মানে দুইডাল কাটা চিধা চিধি হৈ যাব এনেকুৱা 180 ডিগ্ৰী বনাব অপজিট ডাইৰেকশ্যন হয় এনেকুৱা আহিলে আমি ফৰ্মুলা নলগাওঁ এটা শ্বৰ্ট ট্ৰিক্স আমি এপ্লাই কৰি দিম আমি শিকিছিলোঁ 6টা পৰা 7টা বজাৰ ভিতৰত নো অপজিট ডাইৰেকশ্যন অৰ্থাৎ 180 ডিগ্ৰী চিধা লাইন আমি পোৱা নাছিলোঁ 6-7 বজাৰ ভিতৰত এনেকুৱা চিধা লাইন পোৱা নাছিলোঁ সেইটোক আমি বেছ কৰি ল'ম হয় সেইটোক আমি বেছ কৰি চাম কেনেকৈ কৰে যেতিয়া আপোনালোকৰ এনেকুৱা প্ৰশ্ন আহিব 3 আৰু 4টা বজাত কিমান টাইমত একজেক্ট অপজিট লাইন হ'ব তেতিয়া আপোনালোকে জাষ্ট এটা ফৰ্মুলা পুট কৰি দিব 12/11 ইনটু মিনিট 12/11 টা মিনিট কেনেকৈ পাব চাওক মিনিটটো পাব 12/11 ইনটু 6টা পৰা 7টা বজালৈ আপোনালোকে জানিছিলে নো অপজিট লাইন গতিকে আমি 6টো বেছ হিচাপে ধৰিম এতিয়া 3 আৰু 4 ভিতৰত সুধিছে 3 লৈকে চাওক 6 পৰা কিমান মিনিট হয় এতিয়া চাওক 6 পৰা 7লৈকে 5 মিনিট 7 পৰা 8লৈকে 10 মিনিট তেনেকৈ 15 মিনিট 20 মিনিট 25 মিনিট 30 মিনিট 35 মিনিট 40 মিনিট 45 মিনিট এতিয়া আপোনালোকে 45 পূৰণ কৰি দিয়ক 12 লগত 45 পূৰণ কৰিলে আপোনালোকে মই কৈছোঁ 540 পাব কৈ চাব আপোনালোকে আৰু হৰণ 11 এইটো কৰিলে কিমান পাব 49 যদি হৰণ কৈছে 49 540ক যদি 11কে হৰণ কৰে 11 4 44 হয় আৰু ইমানে হ'ব 10 11 9 99 হ'ব 1 হ'ব অৰ্থাৎ 49 বটে 1/11 মিনিট অৰ্থাৎ 3:49 অকণমান বেছি হ'ব 1/11 11ত দুইডাল কাটা অপজিট হ'ব অৰ্থাৎ প্ৰায় এনেকুৱা বজাত দুইডাল কাটা 180 ডিগ্ৰী বনাব ঠিক আছে ঠিক আছে মই যদি সুধোঁ 10টা আৰু 11টা বজাত কিমান টাইমত 10টা আৰু 11টা বজাৰ পিছত কিমান টাইমত অৰ্থাৎ 10 বাজি কিমান টাইমত ঘড়ী মিনিট হেণ্ড আৰু হাৱাৰ হেণ্ড দুইডাল কাটা অপজিট ডাইৰেকশ্যন হ'ব অৰ্থাৎ দুইডাল এনেকুৱা হ'ব 180 ডিগ্ৰী বনাব এতিয়া কি কৰিব ডাইৰেক্ট 12/11 কৰিব ইনটু মিনিটটো পূৰণ কৰি দিব মিনিটটো কিমান পাব চাওক 6 পৰা 10 ভিতৰত 6 পৰা 10লৈকে কিমান মিনিট হয় 6টো বেছ 7লৈকে 5 মিনিট 8লৈকে 10 মিনিট 9লৈকে 15 মিনিট 10লৈকে 20 মিনিট অৰ্থাৎ 20 পূৰণ কৰি দিব অৰ্থাৎ 12 20 কিমান 12 × 24 240 11 হৰণ কৰিলে যিমান পাব সেইটোৱে 240 11 কৰি চাব 11 2 22 আহিলে 2 আহিলে 11 11 9 আহিলে অৰ্থাৎ 21/9 11 ঠিক আছে অৰ্থাৎ 10:21 মিনিট আৰু 9:11 টাইমত কি হ'ব দুইডাল কাটা অপজিট লাইন হ'ব ঠিক আছে প্ৰায় 10টা 21 এনেকুৱা মানত প্ৰায় 10টা 21 10 এইটো 21 এনেকুৱাত 180 ডিগ্ৰী হ'ব অৰ্থাৎ ইডাল সিডাল অপজিট ডাইৰেকশ্যনত থাকিব এনেকৈ কুৱেশ্যনবোৰ ওলাব নেক্সট 90 ডিগ্ৰীটো আমি 90 ডিগ্ৰী কিমান টাইমত আহিব সেইটো কুৱেশ্যন আহিব পাৰে এইটো আমি এইটো পাৰ্টত নাচাওঁ খুব কনফিউজন হৈ যাব আপোনালোকৰ বাবে প্ৰেক্টিছ কৰিব এইখিনি নেক্সট পাৰ্টত আমি 90 ডিগ্ৰী কেনেকৈ ওলাই চাম ঠিক আছে এটা কনচেপ্ট থাকি গৈছিল শ্বৰ্টলি কৈ দিছোঁ আপোনালোকক যদি সোধে ইটছ 4 o'clock 4টা বাজিছে এতিয়া কওক 4টা বজাত ঘড়ীটোৱে কিমান ডিগ্ৰী এংগুল বনাইছে এইটো কেনেকৈ কৰিব পাৰিব প্ৰথম ফৰ্মুলাটোৰ পৰাই কৰিব পাৰিব আমি যিটো ইউনিভাৰ্চেল ফৰ্মুলা পাইছিলোঁ m = 2/11 t1 × 30 ± থিটা ইয়াত কি লাগে থিটা মান সুধি আছে হয় কিন্তু আমি এইটো এনেকৈ নকৰিবও পাৰোঁ শ্বৰ্টকৈও কৰিব পাৰোঁ চাওক এইটো 4টা বাজিছে 4টা বাজিলে ঘণ্টা কাটা ইয়াত থাকিব মিনিট কাটা ইয়াত থাকিব আমি কি গম পাইছিলোঁ 5 মিনিটত ঘড়ীয়ে কিমান 30 ডিগ্ৰী বনাই আমি গম পাইছিলোঁ 12 পাই গ'লে 5 মিনিট অৰ্থাৎ ইয়াত প্ৰতিটো কোৱাড্ৰেণ্টত 30 ডিগ্ৰী থাকিব হয় ঠিক আছে 12 পৰা 4লৈকে চাওক 30 কিমান ডিগ্ৰী 120 ডিগ্ৰী অৰ্থাৎ আপোনালোকে কি গম পালে 4টা বজাত ঘড়ীটোৱে 120 ডিগ্ৰী বনাই আছে হয়
কি পালোঁ 4 বাজত কিমান পালোঁ 120 ডিগ্ৰী সেইটো আমি ফৰ্মুলা পুট কৰি এনেকৈ ল'ব পাৰা ফৰ্মুলা জানে m = 2/11 t1 * 30 + - θ চাওক মিনিট m মানে মিনিট আমি কিমান 4 বাইছে 0 আৰু 2/11 টো যদি এপিনে যাবগৈ 0 হৈ যাব হয় 0 লগত যি পূৰণ হৰণ হয় 0 হ'ব অৰ্থাৎ আৰু 30 4 গুণ t1 ফাৰ্ষ্ট টাইম অৰ্থাৎ 4 হ'ব t1 অৰ্থাৎ 30 4 গুণ 120 হ'ব কিন্তু ইমান ইজি নাহিব আপোনালোকক ধৰক এনেকৈ আহিব আপোনালোকক ক'ব দিব 4টা 10ত কিমান ডিগ্ৰী বনাই আছে হল চাওক ফৰ্মুলা পুট নকাকে প্ৰথমতে চাওক 4টা 10ত প্ৰায় 4টা 10 ধৰক এটো কিমান ডিগ্ৰী বনাই আছে আপোনালোকে জানে 5 মিনিটত কিমান 30 ডিগ্ৰী কে হয় এতিয়া কিমান পালো 30 ডিগ্ৰী 60 ডিগ্ৰী পালো কিন্তু এক্সাক্ট সাইডটো নাথাকিব সাইডতকে যেতিয়া 4টা 10 হ'ব কাটাডাল অকন এপিনে আহিব স্লাইটলি এপিনে আহিব অৰ্থাৎ আমি জানিছিলো ঘন্টা কাটাডালে 5 মিনিটত 30 ডিগ্ৰী অতিক্ৰম কৰে ঘন্টা কাটাডালে আৰু অৰ্থাৎ ঘন্টা কাটাডালে 60 মিনিটত বনায় ঘন্টা কাটাডালে 60 মিনিটত 1 ঘন্টা এনেকৈ যোৱা লাগে এক চক্কৰ মাৰ লাগে 60 মিনিট হ'ব তাৰ মতে ঘন্টা কাটালে আমি কি পঢ়িছিলো অলপ আগত 60 মিনিটত বনায় 30 ডিগ্ৰী গতিকে 1 মিনিটত কিমান বনায় পঢ়িছিলো 1 মিনিটত হাফ ডিগ্ৰী এতিয়া 1 মিনিটত যদি হাফ ডিগ্ৰী মানে 4টা 10 আছে 10 মিনিটত কিমান বনাব 10 মিনিটত 5 ডিগ্ৰী বনাব প্লাস 5 ডিগ্ৰীটো পূৰণ হৈ যাব 65 ডিগ্ৰী গম পালে আপোনালোকে অৰ্থাৎ 4টা 10ত ঘড়ী কাটাই 65 ডিগ্ৰী বনালে বা এনেকৈ কৰিব নোৱাৰিলে আপোনালোকে ডাইৰেক্ট ফৰ্মুলা পুট কৰি দিব চাওক ফৰ্মুলা পুট কৰি পাব 4টা 10ত 65 ডিগ্ৰী আমি পাইছিলো হয় 65 ডিগ্ৰী পাইছিলো কি পাইছিলো ফৰ্মুলাটো m মিনিট মানে মিনিট = 2/11 ব্ৰেকেটত t1 * 30 + - θ মিনিট কিমান ইয়াত 10 আছে হয় 4টা 10 সেকেন্ডটো মিনিট 10 2/11 t1 মানে ফার্স্ট টাইম কিমান 4 * 30 + - θ ইয়াতো কাটি দিয়ক 2 10ক 5 বা যাব আৰু ইপিনে 11 5 গুণ হলে 55 হৈ যাব ঠিক আছে 55 হৈ যাব ইপিনে 120 + θ হয় এতিয়া থিটা মান লাগে 120 ৰ পৰা 55 গল -55 হৈ যাব কিমান হ'ব 65 ঠিক আছে একে পাব আপোনালোকে ঠিক আছে পাৰ্ট 1 ত আমি মানে ডিসকাস কৰিলো পাৰ্ট 2 ত আমি ইয়াৰ পিছৰ কনসেপ্টবোৰ আলোচনা কৰিম ঠিক আছে ভিডিওটো কেনে লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শেয়াৰ কৰি দিব থ্যাংক ইউ